প্ৰাৰ্থিত্ব প্ৰদানৰ নামত কংগ্ৰেছে টকা সংগ্ৰহ কৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ ৰকিবুল হুছেইনৰ 2026 নিৰ্বাচনৰ পূৰ্বে এনেবোৰ কুকৰ্ম হিমন্ত বিশ্ব শৰ্মাইহে কৰিব পাৰে বুলি কটাক্ষ ৰকিবুল হুছেইনৰ উজনি অসমত তেওঁৰ অস্তিত্ব নোহোৱা হোৱাক লৈ শংকিত হৈ হিমন্ত বিশ্ব শৰ্মা এতিয়া বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈছে বুলি তীৰ্যক মন্তব্য সাংসদগৰাকীয়ে ইয়াৰ উপৰিও নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মিত্ৰতা হোৱাটো নিশ্চিত বুলি উল্লেখ কৰিলে ধুবুৰীৰ সাংসদগৰাকীয়ে বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ দৰে এনেদৰে কুকৰ্ম কৰা মানুহ বিৰল তেওঁহে এইবিলাক কামত বেছি জড়িত তেওঁহে বেছি এইবিলাক সিন্ডিকেটৰ লগত জড়িত ধুবুৰীৰ মানুহবিলাক খুব বেয়া কিন্তু ধুবুৰীৰ সিন্ডিকেটৰ পইচাখিনি খুব মজা কক তেওঁ নাই কৰা বুলি মহান্ত উপাধিৰ এজনক লৈ তেওঁক বিভিন্ন ধৰণৰ অপকৰ্ম কৰি নাই থকা নাই বুলি কক গতিকে তেওঁ যেতিয়া দেখিছে যে উজনিত তেওঁ এতিয়া মানুহখিনিয়ে তেওঁক ভাল নাপায় আহোম মৰাণ মটক এই লোকসকলে ভাল নাপায় কোচ ৰাজবংশী লোকসকলে ভাল নাপায় তেওঁলোকক ন্যায্য প্ৰাপ্য দিয়া নাই এতিয়া দেখিছে যে এই মানুহখিনিক লাগে এই মানুহখিনিক লগা হ'লে আকৌ 10 লাখ ভোটত যে হাৰিলে সেইজনক প্ৰয়োজন হৈছে তেওঁক ভোন কৰি কৰি তত নাইকিয়া কৰি এতিয়া তেওঁক মাতি আনি আজি আকৌ ইয়াত বহু দিনৰ পিছত ইলেকশ্যনত 10 লাখ ভোটত হাৰাৰ পিছত তেওঁ অন্তৰ্ধান হৈছিলে এতিয়া আকৌ আহি বিভ্ৰান্তিৰ সৃষ্টি কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি 2026 বৈতৰণি পাৰ হোৱাৰ একমাত্ৰ উপায় হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু সেই কাৰণে তেওঁক মাতি আনি বিভিন্ন ঠাইত ঘূৰাই এনেধৰণে এটা বিভ্ৰান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে